ডকুমেণ্ট ভেৰিফিকেশ্যনৰ কথা ইতিমধ্যে আপোনালোকে গম পায়। শিক্ষামন্ত্ৰী ডাঙৰীয়াক সুধি থকা হৈছিলে যিটো LP ME 5550টা পদৰ যি বিজ্ঞাপন ওলাইছিলে আৰু সেইখিনিৰ অনলাইনৰ কামখিনি যিহেতু হৈ গৈছিলে আৰু তেওঁলোকৰ নিযুক্তিৰ কামখিনি বা ডকুমেণ্ট ভেৰিফিকেশ্যন আৰু মেৰিট লিষ্টৰ কামখিনি বাকী আছে। আৰু এই ক্ষেত্ৰত আজি সাংবাদিকে শিক্ষামন্ত্ৰী ডাঙৰীয়াক সুধিছিলে যে কেতিয়ালৈকে এইখিনি কাম হ'ব ডকুমেণ্ট ভেৰিফিকেশ্যন, আৰু এইখিনি কথাত তেওঁ কি মন্তব্য প্ৰকাশ কৰিছে আপোনালোকে শুনক। এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে, এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। সোনকালে হৈ যাব। এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে, এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব। সোনকালে হৈ যাব। এইটো আবেদনৰ প্ৰক্ৰিয়াটো সম্পূৰ্ণ হৈছে, এতিয়া তেওঁলোকৰ ডকুমেণ্ট ভেৰিফিকেশ্যন আৰম্ভ হ'ব।